19 বছরে পা দিল নিউজ লাইভ চ্যানেল। প্রত্যেক বছরের মতো এবছরও বর্ষপূর্তিতে অসমের জনজীবনকে সমৃদ্ধ করা দুজন বরেণ্য অসমিয়াকে নিউজ লাইভ বিশেষ সম্মান দিল। নিউজ লাইভের এই বর্ষপূর্তিতে লাইফ টাইম অ্যাচিভমেন্ট সম্মানে ভূষিত করা হয়েছে বৈষ্ণব পণ্ডিত শ্রী শ্রী আউনিয়াটি সত্রের সত্রাধিকার ডক্টর পীতাম্বর গোস্বামীকে। বর্ষশ্রেষ্ঠ অসমিয়ার সম্মান দেওয়া হয়েছে আন্তর্জাতিক খ্যাতি সম্পন্ন অভিনেত্রী অসম কন্যা সীমা বিশ্বাসকে। নিউজ লাইভের বর্ষপূর্তি উপলক্ষে শনিবার শঙ্করদেব কলাক্ষেত্রে এক জাঁকজমকপূর্ণ অনুষ্ঠানের আয়োজন করা হয়েছে। কলাক্ষেত্রের দামোদর দেব আন্তর্জাতিক প্রেক্ষাগৃহে আয়োজিত অনুষ্ঠানে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা উল্লেখিত দুই বিশিষ্ট ব্যক্তির হাতে এই সম্মান তুলে দেন। দেখাচ্ছে ছবি আপনাদের। কিছুক্ষণ আগেরই ছবি। 19 বছরে পা দিয়েছে নিউজ লাইভ এবং বর্ষপূর্তি উপলক্ষে শঙ্করদেব কলাক্ষেত্রে এক জাঁকজমকপূর্ণ অনুষ্ঠান। বর্ষপূর্তিতে দুই বিশেষ ব্যক্তিকে বিশেষ সম্মান, লাইফ টাইম অ্যাচিভমেন্ট ডক্টর পীতাম্বর দেব গোস্বামীকে এবং বর্ষশ্রেষ্ঠ অসমিয়ার সম্মান সীমা বিশ্বাসকে। গৌরবোজ্জ্বল যাত্রার আজি বৰ্ষপূৰ্তিত অনুষ্ঠিত এই সুন্দৰ সভাখনত আমাৰ মাজত উপস্থিত শ্ৰী শ্ৰী আউনিয়াটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰ, ভাৰতৰ নাট্য জগতৰ এগৰাকী উজ্জ্বল জ্যোতিষ্কা সীমা বিশ্বাস ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত নিউজ লাইভৰ মেনেজিং ডিৰেক্টৰ পৰিচালন সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মা আৰু নিউজ লাইভৰ মুখ্য সম্পাদক জাৰিৰ হুছেইন ডাঙৰীয়া, অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, সাংসদ, বিধায়ক আৰু আজিৰ অনুষ্ঠানত উপস্থিত সন্মানীয় সুধীবৃন্দ। নিউজ লাইভৰ 18টা গৌৰৱময় যাত্ৰাত সহযোগিতা কৰা, অংশগ্ৰহণ কৰা আৰু এই যাত্ৰাটোৰ সাক্ষী হৈ থকা প্ৰতিগৰাকী ব্যক্তিকে মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 2008 চনত অসমৰ সাংবাদিকতা আৰু সংবাদ জগতত নিউজ লাইভে আত্মপ্ৰকাশ কৰিছিল আৰু এটা সংগ্ৰামৰ মাজেৰে অথচ এটা সফল যাত্ৰা পথেৰে নিউজ লাইভ আজি 18টা বছৰ পূৰ্ণ কৰিলে। সংবাদ মাধ্যমৰ দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে বিভিন্ন সামাজিক দায়িত্ব পালনেৰে নিউজ লাইভে নিজৰ সামাজিক দায়িত্ব যোৱা 18টা বছৰে পালন কৰিছে। এই দায়িত্বসমূহৰ ভিতৰত প্ৰতি বছৰে বৰ্ষশ্ৰেষ্ঠ অসমীয়াৰ সন্মান আৰু জীৱনজোৰা সাধনা বঁটা, এই দুইটা বঁটা প্ৰদানৰ অনুষ্ঠানে নিউজ লাইভৰ সামাজিক দায়িত্ব পালনক আৰু অধিক গভীৰভাৱে প্ৰকাশ কৰিছে। মোৰ মনত আছে নিউজ লাইভৰ জীৱনজোৰা সাধনা বঁটা ডক্টৰ ভূপেন হাজৰিকাক প্ৰদানেৰে এই যাত্ৰা আৰম্ভ হৈছিল আৰু আজি সেই পৰিক্ৰমাতে আমি আউনিয়াটি সত্ৰৰ প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াক এই জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়াইছোঁ। শ্ৰেষ্ঠ অসমীয়াৰ সন্মানেৰে আমি যোৱা 18টা বছৰে বিভিন্নজনক সম্বৰ্ধনা জনোৱাৰ, সন্মান জনোৱাৰ সুযোগ পাইছিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী হিচাপে এনে কেইবাটাও অনুষ্ঠানত মোৰ উপস্থিত থকাৰ
সৌভাগ্য হৈছিল। প্ৰসিদ্ধ সাংবাদিক অৰ্ণৱ গোস্বামীকে হওক, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গেই হওক, বিভিন্নজনক বৰ্ষশ্ৰেষ্ঠ অসমীয়াৰ বঁটা প্ৰদান কৰি নিউজ লাইভে তেওঁলোকে আগবঢ়োৱা জাতিটোৰ প্ৰতি অপৰিসীম বৰঙণিক স্বীকৃতি আৰু শলাগ লৈ আহিছে। আজিৰ এই অনুষ্ঠানত আমি দুগৰাকী বৰেণ্য ব্যক্তিক সন্মান জনাবৰ বাবে ইয়াত সমবেত হৈছোঁ। 1500 শতিকাত অসমৰ আকাশত কেইবাজনো মহান পুৰুষৰ জন্ম হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ, আদিগুৰু হৰিদেৱ, এনে কেইবাগৰাকীও, উজ্জ্বল জ্যোতিষ্ক, ভট্টদেৱ, অনিৰুদ্ধদেৱ, কেইবাজনো উজ্জ্বল জ্যোতিষ্কই অসমৰ আকাশত প্ৰকাশ হৈছিল আৰু আমাৰ জাতিটোক এটা নতুন ৰূপ দিবলৈ আগবাঢ়িছিলে। এই মহান পুৰুষসকলৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু এই মহান পুৰোধা ব্যক্তিসকলে আমাৰ জাতিটোক নিৰ্মাণ কৰিলে। শ্ৰেণীহীন, বৈষম্যহীন, সহজ সৰল, দাস্য ভক্তিৰে আলোড়িত ভগৱানক এক শক্তি হিচাপে সেৱা কৰি পৰম পিতাৰ ওচৰত উভতি যোৱাৰ সংকল্পৰে আমাৰ জাতিটোক এই মহান পুৰুষসকলে, মহাপুৰুষসকলে আধ্যাত্মিকতাৰ এক পবিত্ৰ দোলেৰে উদ্বেলিত কৰিলে। সীমা বিশ্বাস ডাঙৰীয়াই অলপ আগতে যি সহজ সৰল অসমীয়া জাতিৰ কথা বৰ্ণনা কৰিলে, এই সৰলতা আৰু আত্মীয়তা আৰু সকলোকে সমদৃষ্টিৰে চাব পৰা ক্ষমতা এই মহান পুৰুষসকলৰ পৰাই আমাৰ জাতিটোৱে লাভ কৰিছিলে। এই মহান পুৰুষসকলে আমাক সত্ৰ সংস্কৃতি দি থৈ গৈছিলে আৰু আজি 500 বছৰ পিছতো এই সত্ৰসমূহে আমাৰ জাতিটোৰ জীৱনত আধ্যাত্মিকতাৰ বন্তিগছি জ্বলাই ৰাখিছে। শ্ৰী শ্ৰী আউনীআটী সত্ৰ এনে সত্ৰসমূহৰ ভিতৰতে এক মহান অনুষ্ঠান। একো একো সত্ৰ বা এটা এটা সত্ৰানুষ্ঠান আৰু অধিক মহীয়ান হৈ পৰে যেতিয়া সেই সত্ৰত মহাপুৰুষসকলে কল্পনা কৰা একো একোজন ব্যক্তিয়ে সত্ৰাধিকাৰৰ আসন শুৱনি কৰে। পাণ্ডিত্য, আধ্যাত্মিকতাৰ জ্যোতিৰে যেতিয়া একো একোজন ব্যক্তিয়ে গুৰুৰ ৰূপত ভকতসকলক বিপদৰ সময়ত আৰু আনন্দৰ সময়ত দুয়োটা সময়তে সাহস প্ৰদান কৰে আৰু এই জীৱ জগতৰ পৰা আন এখন জগতলৈ যোৱাৰ বাবে আমাৰ যি যাত্ৰা, সেই যাত্ৰাক সাহসেৰে সন্মুখীন হ'বলৈ শক্তি প্ৰদান কৰে, তেনে একোজন সত্ৰাধিকাৰ আন সকলোতকৈ বেলেগ, ব্যতিক্ৰমী আৰু মহান হৈ পৰে। শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হোৱা মহান ব্যক্তিসকলৰ যি পৰিক্ৰমা, সেই পৰিক্ৰমাক কেৱল মাত্ৰ সফলতাৰে আগবঢ়াই লৈ যোৱা নহয়, এই সত্ৰভাগক তেখেতে এক অনন্য স্বীকৃতি আৰু অনন্য পবিত্ৰতা প্ৰদান কৰিছে। সত্ৰ সংস্কৃতিক আগুৱাই লৈ যোৱাৰ সমান্তৰালভাৱে জাতিটোৰ জীৱনলৈও তেখেতে সাগৰ সদৃশ বৰঙণি
আগবঢ়াইছে। আমেৰিকা, ডুবাইৰ দৰে অঞ্চললৈ গৈ, ৰাষ্ট্ৰলৈ গৈ অসমৰ আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰ প্ৰতিষ্ঠা কৰাৰ তেখেতে অসীম সাহস কৰিছে। সত্ৰৰ সংস্কৃতিৰ মাজত থাকিও বিদ্যাৰ জ্যোতিষ্ক সমাজৰ সকলো শ্ৰেণীৰ মাজত বিয়পাই দিবলৈ বিশ্ববিদ্যালয় স্থাপনৰ দৰে মহান পদক্ষেপ গ্ৰহণৰ তেখেতে সাহস কৰিছে। আৰু সত্ৰৰ সংস্কৃতি যাতে হেৰাই নাযায়, সত্ৰৰ সংস্কৃতিক গুৱাহাটীৰ মাজতেই হওক বা বিশ্বৰ বিভিন্ন অঞ্চলত বা মাজুলীত নিৰন্তৰ ভাওনা সমাৰোহ আয়োজন কৰি সেই সংস্কৃতিক যাতে এক জীৱন্ত বুৱতী খুঁটি হিচাপে অসমীয়া জাতিৰ ভৱিষ্যতলৈ সংৰক্ষণ কৰি থৈ যাব পাৰে, তাৰ বাবে নিৰলস প্ৰচেষ্টা চলাই আহিছে। আজিৰ পৃথিৱীত বা আজিৰ সমাজত আধ্যাত্মিকতাৰ কাম কৰা আৰু আধ্যাত্মিকতাৰ আলোক সমাজৰ মাজত বিতৰণ কৰা ই নিজেই এক প্ৰত্যাহ্বানো হৈ পৰিছে। আধুনিকতাৰ মাজত, বস্তুবাদৰ মাজত আধ্যাত্মিকতাৰ বন্তিগছি জ্বলাই ৰখা ইও আন এক প্ৰত্যাহ্বানেই বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। আধ্যাত্মিকতাৰ লগতে 10খনকৈ নাট ৰচনা, 20খনতকৈও গৱেষণালব্ধ পুথিৰে শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে এক অনন্য ব্যক্তিত্বৰ পৰিচয় দিছে। আজি তেনে এক ব্যক্তিক সন্মান জনাবলৈ সুযোগ লাভ কৰাটো আমাৰ বাবে নিতান্তই এক সৌভাগ্যৰ কথা। মই এই বঁটা প্ৰদান কৰি প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াক সন্মানিত কৰা নাই, এই বঁটা প্ৰদান কৰি মই নিজেই সন্মানিত অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ, পবিত্ৰ অনুভৱ কৰিছোঁ। তেখেতক শুভেচ্ছা, শ্ৰদ্ধা আন শব্দৰে মই বান্ধিব খোজা নাই, মাত্ৰ এটাই পৰম পিতাৰ ওচৰত আগ্ৰহ কৰিম, অসমৰ সত্ৰ সংস্কৃতিয়ে যি সময়ত এক প্ৰত্যাহ্বানৰ মাজেৰে গতি কৰিছে, আমাৰ জাতিয়ে যি সময়ত এক সংকটৰ সময়ৰ মাজেৰে গতি কৰিছে, অস্তিত্ব আৰু বিনাশৰ সন্ধিক্ষণত যি সময়ত অসমীয়া জাতি থিয় হৈ আছে, সেই সময়ত শ্ৰী শ্ৰী পীতাম্বৰ গোস্বামী প্ৰভু ঈশ্বৰে আমাক আলোকৰ বন্তিগছি জ্বলাই আমাক আমাৰ পথ দেখুৱাই যাওক, তাকেই মই নিশ্চিতভাৱে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিম। জীৱনজোৰা সাধনা বঁটা নিউজ লাইভে শ্ৰী শ্ৰী পীতাম্বৰ গোস্বামী প্ৰভু ঈশ্বৰক প্ৰদান কৰি নিশ্চিতভাৱে অনুষ্ঠানটিৰ যাত্ৰাত এক পবিত্ৰ আন এক মাইলৰ খুঁটা সংযোজিত কৰিলে। আন এক বিশেষ ব্যক্তিত্বক আজি আমি ইয়াতে সম্বৰ্ধনা আৰু বৰ্ষশ্ৰেষ্ঠ অসমীয়াৰ সন্মান প্ৰদান কৰিছোঁ। মোৰ এতিয়াও মনত আছে, যেতিয়া বন্দীত কুইন পেৰেলেল চিনেমা সচৰাচৰ সেই সময়ৰ হিন্দী চিনেমাক প্ৰত্যাহ্বান জনাই এগৰাকী শোষিত জীয়ৰীয়ে কেনেকৈ নিজৰ জীৱনত সাহসিকতাৰে আৰু কেতিয়াবা আইনৰ সীমাৰ বাহিৰত গৈও প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছিল, তেনে এগৰাকী ব্যক্তিত্বক চিত্ৰৰ মাধ্যমেৰে, নাট্যৰ মাধ্যমেৰে, অভিনয়ৰ মাধ্যমেৰে সমাজৰ আগলৈ লৈ অহা অসম জীয়ৰী সীমা বিশ্বাস আমাৰ বাবে সঁচাকৈয়ে অনুপ্ৰেৰণাৰ উৎস। জীৱনত বহু বঁটা, বেষ্ট নেশ্যনেল ফিল্ম এক্ট্ৰেছৰ দৰে বঁটাৰে সন্মানিতা শ্ৰীমতী সীমা বিশ্বাস আমাৰ
অসমৰ জীয়ৰী সেই গৌৰৱ সঁচাকৈয়ে অকল সীমা বিশ্বাসৰে নহয়, প্ৰতিগৰাকী অসমীয়াৰ বাবে ই গৌৰৱ। আমাৰ নতুন প্ৰজন্মই এনে ব্যক্তিত্বক নিশ্চিতভাৱে সন্মান আৰু প্ৰেৰণাৰ দৃষ্টিৰে চোৱা উচিত। অদম্য নাট্য প্ৰতিভাৰ মাজেৰে মেইন ষ্ট্ৰীম হিন্দী চিনেমাত অভিনয় কৰি বহু আজিৰ দিনত যাৰ সফলতাৰ মানদণ্ড টকা পইচাৰে জোখা যায়, তেনেকুৱা এগৰাকী সফল অভিনেত্ৰী হোৱাৰ সকলো গুণৰ অধিকাৰী সীমা বিশ্বাস ডাঙৰীয়া নিশ্চিতভাৱে আছিল। নেশ্যনেল স্কুল অৱ ড্ৰামাত সেই সময়ত অধ্যয়ন কৰা বহু প্ৰতিভাশালী ব্যক্তি পৰৱৰ্তী সময়ত হিন্দী চিনেমাৰ সফল অভিনেতা হৈ আজিৰ যুগৰ সফল ব্যক্তিও হৈছিল। কিন্তু নাট্য আন্দোলনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু বেলেগে কৰিব নিবিচৰা চিনেমাৰে মানুহৰ জীৱনৰ কথা বোলছবিৰ জৰিয়তে প্ৰকাশ কৰাৰ অদম্য ইচ্ছা শক্তিৰে সীমা বিশ্বাস প্ৰতিগৰাকী অসমীয়াৰ বাবে এক প্ৰেৰণাৰ উৎস। মই নিউজ লাইভক অভিনন্দন জনাম যে জাতিয়ে কেতিয়াবা পাহৰি পেলাব বিচৰা এনে অমূল্য সম্পদক আকৌ এবাৰ আমাৰ মাজলৈ লৈ আহি বৰ্ষশ্ৰেষ্ঠ অসমীয়াৰ সন্মানেৰে সন্মানিত কৰা নিশ্চিতভাৱে নিউজ লাইভৰ গৌৰৱ উজ্জ্বল গাথাৰ আৰু এক উজ্জ্বল গাথা হৈ ৰৈ যাব, তাক মই বিশ্বাস কৰোঁ। আজি আমি নিউজ লাইভৰ 18টা বৰ্ষৰ গৌৰৱ উজ্জ্বল যাত্ৰাৰো আজি আমি ৰোমন্থন কৰিছোঁ। নিশ্চিতভাৱে বাণিজ্যিক দিশত, সংবাদ মাধ্যমৰ প্ৰতিযোগিতাৰ দিশত, TRP বাৰ্কৰ জগতখনত নিউজ লাইভ নিৰন্তৰভাৱে 18টা বছৰ ব্যতিক্ৰমী আৰু অগ্ৰণী হৈ আহিছে। কিন্তু নিউজ লাইভৰ পৰিচয় তাতেই সীমিত হৈ থকা নাই। অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিক বিশ্বৰ বহল বুকুলৈ লৈ যোৱা, যিজন ব্যক্তিক সহায়ৰ প্ৰয়োজন আছিল সেই ব্যক্তিজনৰ কাষত থিয় হোৱা আৰু হেজাৰ হেজাৰ লোকৰ কাষত তেওঁলোকৰ প্ৰয়োজনৰ সময়ত থিয় দি নিউজ লাইভে তেওঁলোকৰ এই 18 বছৰীয়া যাত্ৰাক নিশ্চিতভাৱে মহীয়ান কৰি তুলিছে। মই নিউজ লাইভৰ শেহতীয়া এক প্ৰচেষ্টা বাল্য চৰাৰ বিষয়ে ইয়াত উল্লেখ কৰিব বিচাৰিম। বাল্য চৰ্চা নিউজ লাইভে গ্ৰহণ কৰা এক অভিনৱ প্ৰচেষ্টা অসমৰ পিছপৰা অঞ্চলসমূহৰ মাজলৈ গৈ নৈশ বিদ্যালয় স্থাপন কৰি শিক্ষাৰ আলোকৰে এছাম শিশুক আলোকিত কৰিবলৈ নিউজ লাইভে লোৱা প্ৰচেষ্টা এক অন্যতম প্ৰশংসনীয় প্ৰচেষ্টা। মাজবাট আৰু মাজুলীৰ স্থাপন কৰা বাল্য চৰাই এছাম শিশুৰ মাজত আত্মবিশ্বাসৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মই নিউজ লাইভ পৰিয়ালক আহ্বান জনাম যে অহা 5টা বছৰত এনেকুৱা 100টা বাল্য চৰা স্থাপন কৰি সংবাদ মাধ্যমৰ জৰিয়তেও জাতিটোক যে সেৱা কৰিব পাৰি, সংবাদ মাধ্যমৰ উদ্দেশ্য কেৱল মাত্ৰ যে সমালোচনাই নহয়, সংবাদ মাধ্যমৰ উদ্দেশ্য সমাজ নিৰ্মাণ কৰাও, তাক নিশ্চিতভাৱে নিউজ লাইভে প্ৰমাণ কৰিব পাৰিব। মই আশা কৰোঁ যে এই বাল্য চৰাৰ মাধ্যমেৰে নিউজ লাইভে শিক্ষাৰ আলোকৰ পৰা আজিৰ যুগত বিশেষকৈ বস্তুবাদী সমাজখনত প্ৰতিযোগিতাৰ লগত থিয় হ'ব নোৱাৰা এছাম শিশুক আলোকৰ পথ দেখুৱাব। নিউজ লাইভৰ 18 বছৰীয়া এই যাত্ৰাৰ সময়ত
প্ৰত্যাহ্বান আৰু কেতিয়াবা বহুতৰ দৃষ্টিত নিউজ লাইভৰ যাত্ৰা ক'ৰবাত যেন স্থবিৰ হৈ পৰক, তেনে বহু প্ৰচেষ্টাৰো আমি সাক্ষীও হৈছোঁ, দেখিছোঁ। কিন্তু মই জীৱনত বিশ্বাস কৰোঁ, সোণ যিমানে পুৰা যাব সি সিমানে উজ্বলি উঠিব। নিউজ লাইভক কৰা সমালোচনাই নিউজ লাইভক সাহস দিব। নিউজ লাইভক কৰা প্ৰতিটো সমালোচনাই সমাজৰ হকে আৰু বেছিকৈ কৰিবৰ বাবে প্ৰেৰণা দিব। সমালোচনা এটা সময়ত জীৱনৰ সফলতাৰ অলংকাৰ হৈ পৰে। সমালোচনা আৰু যেতিয়া প্ৰতিদ্বন্দ্বী নাথাকিব, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত সমাজ স্থবিৰ হৈ পৰে। প্ৰতিদ্বন্দ্বিতাৰ পৰিৱেশ, প্ৰতিযোগিতাৰ পৰিৱেশ, সমালোচনাৰ পৰিৱেশৰ মাজতো সূৰুজৰ দৰে জিলিকি থকাই হৈছে মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। মই আশা কৰিম নিউজ লাইভে এনেকৈয়ে প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা আৰু সমালোচনাৰ মাজতো এখন গঠনমূলক অসম, সৃষ্টিশীল অসম আৰু যিখন অসমত প্ৰতিজন অসমীয়াই গৌৰৱেৰে থাকিব পাৰে, তেনে এখন অসম নিৰ্মাণৰ কামত নিজক আত্মনিয়োগ কৰিব। পুনৰবাৰ নিউজ লাইভ পৰিয়াললৈ অযুত শুভকামনা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।